मोनसे दुखुनांथाव खौरां बीएसएफ जुआन रातुल ब्रह्मआ 48 बोसोर बैसोआव प्रेसार स्ट्रकजों जिउ गोमाबाय। सिलचराव बीएसएफ जुआन महरै खामानि मावबोनाय बाक्सा जिल्लानि बागानपारा खान्थालबारि गामिनि रातुल ब्रह्मआ प्रेसार स्ट्रकजों जिउ गोमाबाय। मख'नो गोनांदि 1997 मायथाइनि आगस्ट दानाव बिथां रातुल ब्रह्मआ बीएसएफआव जयेन जाजेनदोंमोन। 28 बोसोर बीएसएफआव साख्रि मावनानै हादोर सिबिबोनाय रातुल ब्रह्मआ रुंसारि जानायाव गासै बागानपारा ओनसोलावनो दुखुनि जोमै साग्लोबदों आरो बिथांनि रुंसारि जानाया हारिनि थाखाय जोबोद गेदेर खहा। दिनै रातुल ब्रह्मनि गोथै सोलेरखौ गावनि जोनोम गामि खान्थालबारियाव गामिनि नेमखान्थि बायदियै जोबथा बिदाय होयो। रातुल ब्रह्मनि बिदायनि समाव बिटिआरनि बुंथिगिरि खाथिराम बर' आरो 22 नं दारांगाजुलि बियाबनि एमसिएलए बिजितगोरा नार्जारि आरो गोबां ओनसोलनि सुबुंफोरा बाहागो लायो। बीएसएफ जुआन रातुल ब्रह्मआ रुंसारि जानायाव नखरजों लोगोसे गोथौ दुखु मोननायखौ फोरमायदों बिटिआरनि बुंथिगिरि खाथिराम बर'आ। आमार बृहत्तर बागानपारा अंचলৰ কাৰণে এটা দুখৰ দিন, কাৰণ অকালতে মোৰ ভাইটি প্ৰতিম বিএছএফৰ যি ৰেডিঅ' অপাৰেটৰ কৰ্মৰত আছিলে আৰু এইখিনি সময়তে নিজৰ যি কৰ্মস্থলী অকাল বিয়োগ হৈছে। ৰাতুল ব্ৰহ্ম নামৰ এজন মানে बीएसएफर रेडिओ ऑपरेटर सैनिक। तो मैं मोर भातृ हिसाबे मैं लग पाइছিলোঁ। आमार मयो जीहेतु माने बागानपारा हाईस्कुलते छात्र आছিলোঁ, इयो माने बागानपारा हाईस्कुलते अध्ययन करिছিল আৰু এইখিনি সময়ৰ পৰা মই मोर এটা অতি ঘনিষ্ঠতা আছিলে। পৰৱৰ্তী সময়ত ময়ো নিজৰ যি কৰ্মস্থলী তাত মই ব্যস্ততা থাকিবলগীয়া হ'ল আৰু ৰাতুল ব্ৰহ্ম নিজৰ যি কৰ্মস্থলী তাত ব্যস্ততা থাকিবলগীয়া হ'ল। তথাপিও আমি মাজে সময় লগ পাইছিলোঁ, আমি অন্তৰংগ আলাপ কৰিছিলোঁ। আজি বহুত মানে কি ভাষাৰে এইটো জনাম, সঁচাকৈয়ে আজি আমাৰ এই বৃহত্তৰ বাগানপাৰা অঞ্চলৰ কাৰণে এটা দুখৰ দিন। ৰাতুল ব্ৰহ্মৰ যি আত্মা, এই আত্মাৰ সদ্গতি কামনা আমি কৰিছোঁ, মই কৰিছোঁ। আৰু ৰাতুল ব্ৰহ্মৰ যি পৰিয়াল, এই পৰিয়ালে খুব সুন্দৰভাৱে থকাৰ যে এটা ব্যৱস্থা এইটো হওক, মই এইখিনি ভগৱানৰ ওচৰত, নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু ৰাতুল ব্ৰহ্মৰ যি আত্মা, এই আত্মাও খুব সুন্দৰভাৱে মানে অতিবাহিত কৰিব পাৰাকে মই নেদেখাজনৰ ওচৰত বা পৰম পিতা ওচৰত মই আহ্বান জনাইছোঁ। মই ৰাতুল ব্ৰহ্মৰ মানে দদাই হয়, ডাঙৰ দদাই। তেওঁ বিএছএফত কৰ্মৰত আছিলে। তেওঁ অকস্মাত মানে ব্ৰেইন ষ্ট্ৰক হৈ কেনে মানে যোৱা শিলচৰত কৰ্মৰত জেগাত মানে তেওঁ হেৰি হৈছিলে। এইটো তাৰপিছত হস্পিটেলত লৈ যোৱা হৈছিলে। হস্পিটেলত তেওঁক মানে দুদিন ৰাখি কেনে মানে তেওঁক মৃত্যু ঘোষিত কৰিলে। তেওঁৰ বিয়োগত বহুত দুখ অনুভৱ কৰিছোঁ। তেওঁৰ আত্মাই যাতে স্বৰ্গত চিৰস্থান শান্তিৰে থাকে, সেইটো কামনা কৰি মোৰ পৰিয়াল ফালৰ পৰা এইখিনি ক'ব লগা ক'লোঁ। আৰু তেওঁ বহুত চিম্পল আছিলে ল'ৰাটো, মানে আৰু কৰ্মস্থানতো তেওঁলোকৰ বন্ধু বান্ধৱে চবেই কৈছে বহুত ভাল ল'ৰা আছিলে, বহুত অবিধেন আছিলে। কৰ্মৰ ক্ষেত্ৰত মানে কোনো অৱহেলা নকৰিছিলে, ভালে ভালে মানে কামবিলাক ডিউটিবিলাক কৰি যোৱা আছিলে। কিন্তু অকস্মাত তেওঁ শাৰীৰিক অলপ কি সমস্যা হ'ল তেওঁহে জানিব এতিয়া।
মানে সেনেকুৱা হেৰি অৱস্থা হৈ কেনে তেওঁ মানে বন্ধু বান্ধৱে মোক জনাইছে আৰু এইখিনি কথা